একনং গাঁৱত যিটো ৰাসৰ উৎসৱ মহোৎসৱ বুলি ক'ব পাৰি আয়োজন কৰা হৈছে সঁচাকৈ আমি আনন্দিত কাৰণ ইয়াৰ জৰিয়তে আমি এটা আধ্যাত্মিকতাৰ মেছেজ দিব খুজিছোঁ আমিও খুজিছোঁ সকলোৱে খুজিছে আৰু আমাৰ এই সনাতন পৰম্পৰাটো আজিৰ পৰা চলি অহা নাই বহুত আগৰ পৰা চলি আহিছে কৃষ্ণৰ যিটো প্ৰেম আৰু কৃষ্ণৰ যিটো আধ্যাত্মিকতা এই ৰাসৰ জৰিয়তে আমি পাওঁ মই ইতিমধ্যে মোৰ বক্তব্যত কৈছোঁ ৰাস মানে ৰস মানে এচেঞ্চ মানে আমি আধ্যাত্মিকৰ উচ্চ শিখৰত যেতিয়া পাওঁ তেতিয়া ৰাসটো উদযাপন কৰায় ৰাসটো বহুতে বুজি নাপায় সেইকাৰণে আপোনালোকৰ জৰিয়তে এই মেছেজটো দিব খুজিছোঁ যে এই আধ্যাত্মিকতাৰ জৰিয়তে আমি সমাজৰ ইউনিটিটো আনিব পাৰোঁ আজি ভাৰতবৰ্ষত তথা অসমত বিভিন্ন জাতি জনজাতি বিভিন্ন কমিউনিটিৰ ভিতৰত এটা একতাৰ বোধেৰে আমি বান্ধন খাব লাগিব আৰু এইবিলাকৰ প্ৰগ্ৰামৰ মাধ্যমে এইটো সম্ভৱ হয় আৰু সেইকাৰণে মই বৰ আনন্দিত হৈছোঁ আজি এতিয়া ৰাতি 10টা 10:30 বাজিছে কিন্তু তথাপি ইমান সংখ্যক মানুহ আহিছে সেইকাৰণে বৰ মনটো আনন্দ লাগিছে ধন্যবাদ নমস্কাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত